প্ৰচণ্ড শীতৰ হাৰ কোপা ঠাণ্ডা। আমাৰ দৰে তেওঁলোকৰো এটা জীৱন আছে, কিন্তু পৰিস্থিতিৰ দাস হৈ এনেদৰে ফুটপাথত শুবলৈ বাধ্য হৈছে তেওঁলোক। যি ঠাণ্ডাত আমি 2-3খন গৰম কাপোৰ লৈও ঘৰৰ ভিতৰত ঠাণ্ডা অনুভৱ কৰি আছো, তেনেস্থলত তেওঁলোকে কিমান কষ্টত এখন সাধাৰণ কাপোৰ লৈ মুকলি আকাশৰ তলত শীতৰ নিশা পাৰ কৰিব লগা হৈছে। হয়তো ওৰে নিশা উজাগৰে কটাইছে তেওঁলোকে। তেওঁলোকৰ কষ্টবোৰ অনুভৱ কৰিয়েই মই এনেদৰে অলপমান আগবাঢ়ি আহিছো। এটাই আশা, মানুহ হৈ মানুহৰ দৰে জীয়াই থাকক তেওঁলোক। মোৰ যাত্ৰাৰ পথত বিভিন্ন ধৰণৰ মানুহ লগ পাইছো। যাক লগ পাইছো তেওঁলোকক বৰ্তমান পৰিস্থিতিৰ লগত যুঁজিবলৈ শিকাইছো, আৰু যি হাৰ মানি থমকি গৈছে তেওঁলোকক হাতত ধৰি আগুৱাই নিবলৈ চেষ্টা কৰিছো। এটি মিঠা হাঁহি আৰু অলপমান সুখৰ সন্তানক ঘূৰি ফুৰো মই। কাৰোবাৰ সেমেকি যোৱা মুখখনত যেতিয়া এটি মিঠা হাঁহি বিৰিঙি উঠে, তেতিয়া মই যেন সৰগ ঢুকি পাওঁ। সকলোৰে জীৱন দুদিনীয়া। এই দুদিনীয়া জীৱনত যদি কাৰোবাক অলপমান সুখৰ উপহাৰ দিব পাৰোঁ, তেনেহ'লে জীৱনটো জীয়াই থকাৰ সাৰ্থক হ'ব। নাজানো কিমান দূৰ আগুৱাই যাব পাৰিম, কিন্তু বিশ্বাস আছে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে প্ৰত্যেকজন দুৰ্ভগীয়াক লগ দি এটি মিঠা হাঁহি তেওঁলোকৰ মুখত বিৰিঙাবলৈ চেষ্টা কৰিম। যেনেদৰে এই কণমানিকেইটাৰ জীৱনটো পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ, তেনেদৰে মই চেষ্টা কৰি যাম। আপোনাৰ ঘৰত থকা সন্তানটিক আপুনি চাগে কিমান মৰমেৰে ৰাখিছে, কিমান যত্ন লৈছে ঠাণ্ডা দিনকেইটাত, কিন্তু কিছুমান মানুহে নিজৰ সন্তানকতো ঠাণ্ডা লগোৱা দূৰ কৰা দূৰৈ কথা, নিজৰ বাবেও এখন গৰম কাপোৰৰ অভাৱ। এই ঠাণ্ডা দিনকেইটাত মই এটা পদক্ষেপ ল'লোঁ যে মই প্ৰত্যেকজন মানুহৰ ওচৰলৈ যাম যাৰ ওচৰত এখন গৰম কাপোৰ নাথাকে, পিন্ধিবলৈ এযোৰ গৰম কাপোৰ নাথাকে। সেইবাবে মই এই পদক্ষেপৰ বাবে বহুত জেগা ঘূৰিলোঁ, ঘূৰি বহুত মানুহ লগ পালোঁ যাৰ ওচৰত ল'বলৈ এখন কাপোৰ নাই, পিন্ধিবলৈ এযোৰ গৰম সাজ নাই। তেওঁলোকক মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ। এয়া সকলো আপোনালোকৰ আশীৰ্বাদ। আপোনালোকে মোক সাহস দিছে যে তই আগুৱাই যোৱা মিষ্টাৰ বিটু, তুমি পাৰিবা। আৰু আপোনালোকৰ সেই সাহসমূলক মন্তব্য পায়ে আগুৱাই আহি এনেদৰে এই কণমানিজনীৰ মুখত এটি হাঁহি বিৰিঙাবলৈ মই সামৰ্থ্য হ'লোঁ। এনেদৰে মই সেই আগুৱাই আহি এই কণমানিটোৰ মুখত হাঁহি বিৰিঙাবলৈ সামৰ্থ্য হ'লোঁ। আশীৰ্বাদ কৰিব যাতে সদায় কাৰোবাক এটি মিঠা হাঁহি উপহাৰ দি যাব পাৰোঁ এনেদৰেই।